যোৰহাটলৈ ওলাওঁতে ঘৰৰ পৰাই দেৰি হৈছে। এতিয়া দেৰগাঁও পালোহি, সাতটা বাজিয়ে গ'ল। কিন্তু কিয় আমি যোৰহাটলৈ আহিছোঁ সেইটো পাছত গম পাব। জনি হৈছে কাজুৰ ফ্ৰেণ্ড হয়, কিন্তু আৰিয়াৰ বিগ ফ্ৰেণ্ড। আজি হঠাৎ লগ পাই গ'লো, ভাল পাইছে। হাজাৰটা চিন্তা কৰোঁ, খাবলৈও কমাই দিছোঁ, তথাপি ক্ষীণোৱা নাম নাই। কিন্তু ৰিংকু বোলে এনেকুৱাই চিন্তা কিছুমান হৈছে, চিন্তাত বোলে সঁচাকৈ সি ক্ষীণাই গৈছে। কমৰত বোলে 3টা গাঁঠি মাৰিব লগা হৈছে। যিটো বোলে একদম চাইজৰ পেণ্ট আছিলে সেইটো বোলে এতিয়া 3টা গাঁঠি মাৰিব লগা হৈছে। সঁচাকৈ ন, কিছুমান মানুহ এনেই ক্ষীণাই যায়। কিছুমান মানে ইমান কৰাৰ পিছত যে নিক্ষীণাই, কিয় নিক্ষীণাই মই সেইটো বস্তু বুজি নাপাওঁ। দিনটো ষ্টাৰ্ট কৰিছোঁ আৰু ছোৱালীক জলপান খুৱাই আছোঁ। টিভিটোতো লগাই দিবই লাগিব, টিভি চাই চাইহে খাই আছে এতিয়া। কামত হেল্প কৰা। পৰ্দাখন ঠিক কৰি দিছোঁ। এতিয়া জাননে, এতিয়া আমি উষানগৰৰ নামঘৰত ভাগৱত পাঠ হৈ আছে, তাত চাকি জ্বলাবলৈ যাম। সেইটো কাৰণে বিছনাখন নোচোঁ মানে। বিছনাখন চোৱা মানে আকৌ গা ধোৱা, সোনকালে নাই উঠা যে। এয়াই মোৰ দশা আৰু কি ক'ব আৰু। মই মানে যিটো বেয়া পাওঁ নহয়, মই এইবোৰে বেয়া পাওঁ। মানে ক'বলৈ গ'লে মানে কি ঘৰটো সদায় সৰামচা হ'ব লাগে। বাহিৰ ঘৰৰ পৰা ওলাই গ'লে মোৰ ভাল নালাগে। এতিয়া বাৰু সৰামচা হৈ গ'ল। চিঞৰি থাকিব লাগে, চিঞৰি থাকিব লাগে। কিমান চিঞৰিম আৰু, চিঞৰি চিঞৰি আমনি লাগি গৈছে। ভগৱানে মানে আপোনাক চাকিখন জ্বলাবলৈ বুলিয়ে গ'লোঁ। এয়া দেখিছেনে, নামঘৰটো পোৱাৰ আগতেই আৰিয়া আইতাকৰ কোচত উঠিলোঁ। ঘৰত কিন্তু তাই ৰজা, বাহিৰত কিন্তু একেবাৰে ভিজা মেকুৰী। উঠি লৈছে। এয়াই উষানগৰৰ নামঘৰটো। পৰিৱেশটো বৰ ভাল লাগিলে। চাকি জ্বলাই উভতিছোঁ আৰু ঘৰলৈ। এইফালে টমটম মাতিছে, এইফালে আকৌ ফুলমতী বাইদেউক পাই গ'লো। ফুলমতী বাইদেউৰ পৰা আৰিয়াই খুব ভাল পায়, এনি টাইম নামটো লৈয়ে থাকে। চিনি পাইছেনে বুলি সুধিছোঁ। আমাৰ ৰাইজে এতিয়া বিছনা পাৰিছে। মই বোলো বিছনা চিছনা পাৰি থৈছে চাগে। গৈছে নি দাদা? মই পাৰি দিম দে। 12:25 হ'ল, পালোহি। ৰিংকুৱে বিছনা পাৰি আছিলে। নালাগে, মই পাৰিম। চবেই জোৰ কৰিছে ভাত খাই আহিবলৈ। ভাত খাই আহিলে দেৰি হ'ব যে, কিয় জাননে? কৈ আছোঁ ৰ'ব। বন খুৰাই যাব নি? বন খুৰাই লৈ যাব ন? থৈ দিব লাগিব ভাই। আকৌ কাপোৰ পেক কৰাত লাগিলোঁ। আৰিয়াক ডাইপাৰটো এৰাইছোঁ বাৰু দেই, তথাপিও মানে ক'ৰবালৈ গ'লেতো লাগে ন। মানে মোৰ ভয় লাগে মানে কম হয় বুলি। কিনি ল'বও পাৰি, কিন্তু থকা বস্তুটো আকৌ কিয় কিনিম ন। আৰু মই মানে আৰিয়ালৈ সদায় বেছিকেই কাপোৰ লওঁ মানে। এইগাল কাপোৰ লৈ লৈছোঁ। এতিয়া নিজৰ কাৰণে পেক কৰিব লাগিব। কলৈ যাম দেখাম বাৰু। প্ৰথমতে পেক কৰাটো দেখাওঁ ন। 1:30 বাজিলে, আমি ওলোৱাই নাই। বস্তু কাপোৰ পেক কৰি থৈছোঁ। সেইফালে ছোৱালীক ভাত খুৱাই লৈছোঁ আৰু ঘৰতে ভাত খাই ওলাই যাম আৰু। আকৌ হোটেলে চোটেলে সোমাই ভাতটো খুৱাই ল'লে আমি ডাঙৰে খাওঁ বা নাখাওঁ, কিন্তু ল'ৰা ছোৱালীবোৰক সময়মতে খুৱাই ল'ব পাৰিলে শান্তি আৰু ন। আৰু ভাতকেইটা নাখালে মানে বৰ এটা বেলেগ এটা চিন্তা হৈ থাকে চাবচোন বাৰু। ভোক লাগিছে নি ক'বও নাজানে ন। সেইকাৰণে ভাতকেইটা খাই লওক, খুৱাই লৈছোঁ আৰু। ইফালে টিভিটো মেলি লৈছোঁ। আৰু বহুতে আমি আৰিয়াক কি খুৱাওঁ। আৰিয়াক চব খুৱাওঁ দেই, মাছ মাংস কণী তাই বইল ডিম একদম খাব নোৱাৰে, গোন্ধ পায়। বেলেগ বেয়া গোন্ধ পায় মানে তাই, আৰু বমি কৰা নিচিনা কৰে। কিন্তু এগ ভুৰ্জি বনাই দিলে মানে অলপ অলপ খায় আৰু।
ডিমটো সেয়া তাৰপিছত লোকেল মুৰ্গীহে খুৱাওঁ দেই ব্ৰইলাৰ কেতিয়াবা কাটচিত ফ্ৰাই কৰি দিওঁ ইমানো ভাল নাপায় কিন্তু লোকেল মুৰ্গীও মানে তাই ভাতত একদম মাংস সানি গুড়ি কৰি খোৱালেহে খায় মানে কিন্তু জোলখিনি খাই ভাল পায় আৰু কিন্তু মাছ খাই ভাল পায় আৰু মাছ খুৱাব লাগে সৰু ল'ৰা ছোৱালীক ব্ৰেইন হ'ব ন আমাৰ এৰিয়া ভালে পায় বাৰু দেই খায় বাৰু সেয়াই আৰু বাকী খোৱা বোৱা ৰাতিপুৱা চুজি চেৱৈ ৰুটি দোচা পানী পিঠা পকৰি খায় আৰু মেগী সেয়া খাই থাকে আৰু এতিয়া ডাঙৰ হৈছে যে চব খুৱাওঁ বাকী পাচলি অলপকৈ খুৱাইছোঁ আৰু খুৱাবলৈ ষ্টাৰ্ট কৰিছোঁ নহ'লে পিছত আকৌ এয়া নাখাওঁ অকল মাছ মাংস খাওঁ বুলি ক'লে ডাঙৰ কথা হ'ব যে খুৱাবলৈ ষ্টাৰ্ট কৰিছোঁ আৰু এটা কথা কি জানে কাৰোবাৰ ফালে ৰাতি কাৰণেও যদি যাওঁ নিজৰ বস্তুকেইটা লৈ যাওঁ কিয়নো মই ঘঁহা বস্তুকেইটাৰ লগত তেওঁলোকৰ ঘঁহা বস্তুবোৰ নিমিলিবও পাৰে আৰু ক'ত গৈ বিচাৰি ফুৰিম এইটো দিয়া এইটো দিয়া এইটো দিয়া এইটো দিয়া কৈ থাকিবলৈ মই বিৰাট বেয়া পাওঁ লাগিলে ঘূৰাই আনিম কোনো কথা নাই কিন্তু বস্তুটো লৈ গ'লেহে শান্তি পাওঁ দেই নহ'লে একদম ভাল নালাগে এতিয়া তাকে কচমেটিকবোৰ ভৰাই লৈছোঁ চব পাহৰিয়ে যাওঁ বুলি ভয়ে লাগে বাৰে বাৰে আমাৰ কাপোৰ কিবা এটা বস্তু থাকি গ'লেও প্ৰব্লেম নাই কিন্তু আৰিয়াৰ বস্তু থাকি গ'লে দিগদাৰ হ'ব ন সেইকাৰণে মানে এইটো আমাৰ ছোৱালী ওলাই ল'লে মই এতিয়া ওলাওঁ বিশেষকৈ সেন্দুৰটো নিবই আনৰ সেন্দুৰ ল'ব নাপায় নিজৰ যিয়ে সেন্দুৰ নলওক লৈ যাবই আৰু আনে হ'লেও নিজৰ সেন্দুৰটো বেলেগ মাইকী মানুহক দিব নাপায় বুজি পাইছেনে এইটোৱেতো আমাৰ মেইন ন এইটোতে আমাৰ আৰম্ভ হয় এইটোতে আমাৰ শেষ হয় সেইকাৰণে এইটো লৈ ফুৰিবই ক'ৰবালৈ গ'লে গম পাইছেনে লাগিলে কিনি ল'ব কিন্তু বেলেগৰ নল'ব এইবোৰ সৰু সৰু কথা কিন্তু সেই সৰু সৰু কথাই বহুত ইম্পৰ্টেণ্ট হয় ইমান ডাঙৰ বডি লোশ্যনটোতো লৈ যাব নোৱাৰোঁ সেইটো কাৰণে এইটোত মই মানে এনেকৈ ভৰাই লওঁ চোৱাচোন ওলাওঁতে 3:35 হ'লগৈ 3টা বজাতে যোৱা কথা জানেই নহয় যোনে টাইম দিব তাতে 1 ঘণ্টা লেট ধৰি ল'ব কি ক'ত ক'ত ডিগ্ৰী নভৰাই ডিগ্ৰী সেইটো হাতত ল'ব লাগিব অঁ তামোল কেইখন দিলি 7খন অঁ ৰিংকু মানে এটাই চিন্তা দাদা ক'লে মানে তামোল বান্ধিবই লাগিব নাবান্ধিলে তাৰ মানে টেনশ্যন হৈ থাকে মানে আমি ভাবোঁ কেনেকৈ কম খাওঁ সি খাই সি ভাবে কেনেকৈ বেছিকৈ দিওঁ এতিয়া আমি যাব লৈছোঁ যোৰহাট কাজুৰ যোৱাকালি বাৰ্থডে আছিলে তাৰপিছত কালি বাৰ্থডে পাৰ্টি দিয়া নাই আৰু আজি দিব বোলে সেইকাৰণে আজি যাওঁ আজি যিহেতু ছানডে হয় চবৰে কাম থাকে ন বহুত সৰুকৈ আৰু মাতটো যে আচলতে সেইকাৰণে এনেকুৱা হ'লগৈ আৰু ফাইনেলি পালেহি দেই ফ্লাইঅভাৰ হৈছেগৈ আৰু পালেহি দেই এখন নগ'ল তাৰমানে দেই 7:15 হ'ল আমি এতিয়া মাহীহঁতৰ ঘৰ পালেহি আৰু দেই আৰু কেইটা বেগ হ'বনো মাহীহঁতৰ ঘৰটো সম্পূৰ্ণ চেঞ্জ হৈ গ'ল মানে বহুত চেঞ্জ হৈ গ'ল এতিয়া মোৰ যিসকলে ভিডিঅ' চাই থাকে তেওঁলোকে গম পাব মানে কিটচেন এয়া হৈ গ'ল
চাহ তাহ খাই ল'লোঁ এতিয়া মহাই মোৰ লগত কথা পাতে বোলে আমাৰ মহা বোলে 85 ইয়াৰ্ছ এনেই মিছা কথাবোৰ কয় এতিয়াও বাৰু এই সফল ডেকা হৈ থকা নাইনে একদম মানে কৈছো নহয় মই কি বুলি ক'ম চব বনাইছে পোলাও বনাইছে মাটন বনাইছে লোকেল চিকেন বনাইছে আকৌ বোলে কয় 85 ইয়াৰ্ছ বোলে বুঢ়া মানুহ হা সেয়াই দেখিছেনে আপোনালোকে ক'বচোন দেই মই কাক কৈছো পিছত জানিবা আপুনি আমি এইটো ৰুমতে থাকিম মা মই আৰিয়া নতুন চেণ্ডেল ঘৰত নিপিন্ধে নহয় ইয়ালৈ লৈ আহিছো হাৱাই চেণ্ডেল এতিয়া বোলে এইযোৰ কাটি দিয়া পিন্ধা ধুনুকে পিন্ধা এতিয়া ফ্ৰেছ নহয় ঘৰৰ পৰা ফ্ৰেছ হৈ আহিছোঁ এ চি গাড়ীতে বহি আহিছোঁ যিহেতু অকণমান ঠাণ্ডা ইয়াত যোৰহাটত কিন্তু ঠাণ্ডা আছে দেই সেইকাৰণে আৰিয়াক চুৱেটাৰটো পিন্ধাই দিছোঁ বাৰ্থডে চাৰ্থডে খাই লওঁ আমি বাৰ্থডে খাবলৈহে আহিছোঁ যোৱাকালিয়ে বাৰ্থডে আছিলে কিন্তু গোটেই মানুহখিনিয়ে আজিহে বোলে পাৰ্টিটো কৰিব সেইকাৰণে পোলাও বনাই আছে মাংস বনাই আছে এতিয়া চাহ তাহ খাই অলপ লেকচাৰ মাৰিছোঁ গোটেই ঘৰটো চাইছোঁ বহুত চেঞ্জ কৰিলে মানে কাজুও বিয়া পাতিবলৈ হৈছেতো সেইটো কাৰণে আমাৰ এতিয়া কেক খাবলৈ লাগে উল্টা উল্টা কি ল'ব পাৰে চাবা দেই অকণমান নকবা এতিয়া ৰ'বা দেই সেইটো লগাই দিয়া হৈ যাব কু মাৰি দিবা গা বাবা Happy birthday to you. Happy birthday to you. Happy birthday, dear Kaju. Happy birthday to you. Dodo happy birthday কৈ দিয়া Happy birthday. Kaju kura happy birthday কৈ দিয়া. Oh, কৈ দিয়া. Kata. Aiya. Ria aja har paise. হৈ গ'ল দিয়া Oh, কৈ দিয়া হ'ব বাইদেউ নালাগে আমাৰ এই একদম গৰম পানী নাখায় ঠাণ্ডা পানী হয় ভাল খাই দিয়া বা খালে তুমি খুৱাই দিয়া মই ধুৱাই দিম তুমি আমাৰ মামীৰ ভায়েকৰ ছোৱালী এয়া হৈছে কুহি স্কুলত মতাৰ নাম কি গৈছ কুহি তোমাৰ নাম স্কুলত মতাৰ নামটো কি মিছ মিছ বুলি মাতা এই আমাৰ আৰিয়া মানে তাইক লগ পাই ইমান ভাল পাইছে মানে নহয় এতিয়া আৰিয়াক কাপোৰটো চেঞ্জ কৰি দিলো ভাত চাত খাই দুইজনী ৰেডি আৰু ইমান ভাল পাইছে তাইক লগ পাই ভাগে ভাত খাই আছে আমিও খাম আৰু টাইম এতিয়া 10:07 হ'ল ভাত খাই শুই যাম আৰু আমি ইয়াৰ বাৰ্থডে কাৰণে আহিলোঁ এয়াও আহিলে গোটেইখিনি মানুহ লগ হৈছোঁ মামা মামী মামাহঁত বিয়া খাবলৈ আহিছিলে যোৰহাটলৈ এয়া কাজু বাৰ্থডে খাবলৈ আহিলে সেয়াই আৰু ইণ্ডিয়া জিকিলে বিৰাট ফূৰ্তি মানুহবোৰৰ এতিয়া ভাতকেইটা খাই এটলিষ্ট শান্তি পাব তেন্তে আজিলৈ আহিছোঁ সদায় কোৱাটো কওঁ ভগৱানে সকলোৱে মংগল কৰক সকলোতে ভালে থাকক গুড নাইট